নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি টকা সোমাই যাব তো যিসকলৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা চলিত মাহৰ শেষত বা অহা মাহৰ প্ৰথমতে সোমাব পাৰে নিউজ পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা তথ্য অনুযায়ী জুন মাহৰ শেষত বা অহা জুলাই মাহৰ প্ৰথমতে PM কিষাণ আঁচনিৰ টকা প্ৰদান কৰিব কিন্তু এই তিনিখন কাম যিসকল কৃষকে কৰা নাই সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন কি কাম সবিস্তাৰে এটাকৈ আপোনালোকক জনাই দিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আপোনালোকে PM কিষাণ আঁচনিত আবেদন কৰাৰ পিছত প্ৰথম কামটো কৰিব লাগিব PM কিষাণ আঁচনিৰ EKYC তো যিসকলে এতিয়ালৈকে EKYC কৰা নাই সেইসকলে অতি সোনকালে কৰি লওক অন্যথা PM কিষাণ আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত নোসোমাব 2 নম্বৰ কামটো হ'ল নিজৰ মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোগকৰণ 3 নম্বৰ কামটো হ'ল নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আপোনালোকে যদি নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰে সেই ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা নোসোমাব অতি শীঘ্ৰে এই তিনিখন কাম কৰি লওক এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ ইয়াতে লিখা আছে জনকল্যাণে আমাৰ প্ৰাথমিকতা আপোনালোকৰ উন্নয়ন আৰু কল্যাণৰ বাবে অসম চৰকাৰ সকলো আঁচনিৰ পূৰ্ণ দায়বদ্ধতাৰে অব্যাহত থাকিব তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে চলিত জুন মাহত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই কিয় সোমোৱা নাই আপোনালোকক বিতংভাৱে জনাই দিছোঁ তো আপোনালোকৰ নাম যিবোৰ চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই চৰকাৰী আঁচনিৰ টকাবোৰ অসম চৰকাৰে চলিত জুন আৰু অহা জুলাই মাহত প্ৰদান নকৰে কিয়নো অহা জুলাই মাহত অসম চৰকাৰে ঘোষণা কৰিব পূৰ্ণাংগ বাজেট ঘোষণা হোৱাৰ পিছতেহে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি সকলো আঁচনিৰ টকা হিতাধিকাৰীসকলে লাভ কৰিব তো ধন্যবাদ।